স্বাগতম জনাইছোঁ এইটো ইউটিউব চেনেলত। আজি আমি আলোচনা কৰিব গৈ আছোঁ ক্লাছ 9 ছায়েন্সৰ চেপ্টাৰ নাম্বাৰ 13, যাৰ নাম হৈছে আমি অসুস্থ হওঁ কিয়। ইয়াত পাঠভিত্তিক প্ৰশ্নৰ লগতে অনুসৰি গোটেইখিনি কুৱেশ্যন আনচাৰ আলোচনা কৰিছোঁ। চ' ভিডিঅ'টো শেষলৈকে নিশ্চয় চাই থাকিবা। তো চোৱা, পোনপ্ৰথমে তোমালোকে চাবা পেজ নাম্বাৰ 178 আছে বুকছৰ। তো ইয়াতে কি কৈছে যে সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয় যিকোনো দুটা ব্যৱস্থা উল্লেখ কৰা। কি কৰিব লাগিব? সুস্বাস্থ্য যদি আমি বজাই ৰাখিব যাওঁ তেতিয়াহ'লে সুষম আহাৰ, বীজাণুমুক্ত খাদ্য, পৰিমিত খাদ্যৰ পৰিৱেশন বা নিৰ্মল বায়ু সেৱন, শাৰীৰিক ব্যায়াম, বিশ্ৰাম, পৰিষ্কাৰ পৰিচ্ছন্নতা সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয়। ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে প্ৰয়োজনীয় দুটা ব্যৱস্থা উল্লেখ কৰা। যে জীৱন ধাৰণৰ সুস্থ পৰিৱেশ, বিশুদ্ধ খোৱা পানী, চাফ চিকুণ পৰিৱেশ লাগিব। জীৱনমুক্ত আহাৰ, নিচাযুক্ত দ্ৰব্যৰ পৰা বৰ্জন কৰিব লাগিব বা দূৰত থাকিব লাগিব। ওপৰত দুয়োটা প্ৰশ্ন উত্তৰ একেধৰণে নে বেলেগ বেলেগ আৰু কিয়? যে বেলেগ, ৰোগমুক্ত শৰীৰ মানে বেমাৰ আজাৰ নোহোৱা শৰীৰ, আনহাতে সুস্বাস্থ্য মানে হ'ল বেমাৰ আজাৰ নোহোৱাৰ লগতে মানসিক আৰু সামাজিকভাৱে সুস্থ হ'ব লাগিব। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন কি আছে, তোমালোকে কিতাপত চাব পাৰা। তোমালোকৰ কিতাপত পেজ নাম্বাৰ আছে এইটো 180। যদি তুমি অসুস্থ হৈছা আৰু যাৰ বাবে ডক্টৰৰ ওচৰত চিকিৎসা কৰিব লাগে বুলি ভাবিছা, তাৰ তিনিটা কাৰণ উল্লেখ কৰা। যদি ইয়াৰ কাৰণৰ মাত্ৰ এটা, তেতিয়া ডক্টৰৰ ওচৰলৈ যাবা নেকি, কিয় যাবা বা নাযাবা লিখা। তো চোৱা, ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লগতে এটা থেংক ইউ দি যাবা বুলি আশা ৰাখিলোঁ। তো অসুস্থতাৰ কাৰণ জনাবৰ বাবে, সুস্থ হোৱাৰ পৰামৰ্শ ল'বৰ বাবে, ভৱিষ্যতে তেনেকুৱা ৰোগৰ পৰা হাত সৰাৰ উপায় বিষয়ে জানিবলৈ যিকোনো অসুস্থতাৰ বাবে ডক্টৰৰ পৰামৰ্শ লোৱা উচিত বা ল'ব লাগে। তলৰ কোনটো ৰোগৰ বাবে স্বাস্থ্যত প্ৰভাৱ পৰিব পাৰে, যদি পাৰে কিয়? তুমি যদি জণ্ডিছত ভোগা, তোমাৰ যদি ওকণি হয়, তোমাৰ যদি হালমইনা হয়। তো চোৱা, জণ্ডিছ হ'লে স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব, কাৰণ জণ্ডিছ হ'লে লিভাৰ দুৰ্বল হয়, ফলত খোৱা বস্তুৰ হজম বিজুতি ঘটে, ইয়াৰ প্ৰতিফলন বহুত দিনলৈকে থাকে। তাৰপিছত চোৱা কি কৈছে, যে তলৰ কোনটো ৰোগৰ বাবে স্বাস্থ্যৰ প্ৰভাৱত পৰে। এইটো চোৱা, এইটো কি আছে, এইটো জণ্ডিছটো ৰোগ হয়, বাকী ওকণি হোৱাটো এইটো নিজৰ চাফ চিকুণতা, এইটো চালমান এইটো নিজৰ চাফ চিকুণতাৰ কথা। ঠিক আছে, তো এইটো চাফ চিকুণতা আমি বজাই ৰাখিলে এইখিনি আমাৰ প্ৰব্লেম নহয়, কিন্তু জণ্ডিছটো আমাৰ প্ৰব্লেম হ'লে আমি ইমিডিয়েট এইটোৰ চিকিৎসা ল'ব লাগে। তো চোৱা, তাৰপিছত কি আছে, আমি অসুস্থ হ'লে কিয় স্বাধীন আৰু পুষ্টিকৰ খাদ্য খাবৰ কাৰণে পৰামৰ্শ দিয়ে। কাৰণ পুষ্টিকৰ খাদ্য স্বাস্থ্যৰ বাবে দৰকাৰী, আনহাতে স্বাদহীন খাদ্য মছলা পৰিমাণ কম হোৱাৰ বাবে সহজতে হজম হয়। পুষ্টিকৰ খাদ্য ৰোগ সহজতে নিৰাময় হ'বৰ বাবে দৰকাৰী, ভিটামিন, খনিজ লৱণ আদি থাকে। স্বাদহীন খাদ্যত মছলা কম থকাৰ ফলত ঔষধে সহজে ক্ৰিয়া কৰে। মানে যদি আমি স্পাইচি খানা যদি খাওঁ বা আমি যদি টেঙা খাওঁ, তেতিয়াহ'লে আমাৰ মেডিচিনে অকণমান কমকৈ কাম কৰে। তেতিয়া আমি কম স্পাইচি খানা খাব লাগে। তাৰপিছত চোৱা নেক্সট কি আছে, কি কি প্ৰক্ৰিয়াৰ দ্বাৰা সংক্ৰামক ৰোগসমূহ সঞ্চাৰিত হয়। যে সংক্ৰামক ৰোগসমূহ স্পৰ্শ, বায়ু, পানী, খাদ্য আদিৰ মাধ্যমৰ দ্বাৰা বিয়পে। তোমালোকৰ স্কুলৰ সংক্ৰামক ৰোগ সঞ্চাৰিত নহ'বৰ বাবে কি কি ব্যৱস্থা গ্ৰহণ কৰিছা? যে খোৱা পানীৰ ব্যৱস্থা কৰা হয়, প্ৰস্ৰাৱগাৰ আৰু শৌচাগাৰৰ ব্যৱস্থা কৰা হয়। ঠিক আছে, কিন্তু এইবোৰ যদি আমি ভালকৈ নাৰাখোঁ তেতিয়াহ'লে কি হয়, এইবোৰৰ পৰা বেমাৰ আমাৰ বিয়পে। সময়ে সময়ে সজাগতা শিবিৰ পতা হয়। লগতে চাৰিওফালৰ পৰিৱেশ চাফ চিকুণ কৰি ৰাখিব লাগে। স্কুলৰ লগতে চাৰিওফালৰ পৰিৱেশ চাফ চিকুণ কৰি ৰাখিব লাগে। মাজে সময়ে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা হয় বা গ্ৰহণ কৰিব লাগে। অসংক্ৰামকৰণ কি? যে সুস্থ ব্যক্তিৰ শৰীৰত নিৰ্দিষ্ট ৰোগ সৃষ্টিকাৰী বীজাণু নিষ্ক্ৰিয় অৱস্থাত নতুবা মৃত্যু ঘটাব নোৱাৰা পৰিমাণৰ সক্ৰিয় অৱস্থা নতুবা সেই বীজাণুৰ পৰা সৃষ্টি হোৱা ৰোগ সৃষ্টিকাৰী দ্ৰব্য সুস্থ ব্যক্তিৰ শৰীৰত সুমুৱাই দি নিৰ্দিষ্ট এণ্টিবায়টিক উৎপন্ন কৰা অসংক্ৰামক বা ব্যৱস্থাটোক অসংক্ৰামণকৰণ বুলি কোৱা হয়। ঠিক আছে, কি কৈছে আকৌ চোৱা, যে সুস্থ ব্যক্তিৰ শৰীৰত নিৰ্দিষ্ট ৰোগ সৃষ্টিকাৰী বীজাণু নিষ্ক্ৰিয় অৱস্থাত নতুবা মৃত্যু ঘটাব নোৱাৰা পৰিমাণৰ সক্ৰিয় অৱস্থাত নতুবা বীজাণুৰ পৰা সৃষ্টি হোৱা ৰোগ সৃষ্টিকাৰী দ্ৰব্য সুস্থ ব্যক্তিৰ শৰীৰত সোমাই দি নিৰ্দিষ্ট এণ্টিবায়টিক উৎপন্ন কৰা হয়। মানে কি, আমাৰ ভেকচিন যিটো দিয়া হয়, পলিঅ'ৰ ভেকচিনত কি কৰা হয়, তাতে পলিঅ' ভাইৰাছ আমাৰ বডিত সোমাই দিয়া হয়, যাতে সেই ভাইৰাছটোৱে এনেকুৱা নিষ্ক্ৰিয় ভাইৰাছ এটা সোমাই দিয়া হয় যাতে আমাৰ শৰীৰৰ প্ৰতিৰোধী ক্ষমতাটো বৃদ্ধি কৰে। ৰিচেণ্টলি আমি ক'ভিডৰ এটা ছবি শুনা পাইছোঁ, ক'ভিড-19 যিটো আছিল, তোমালোকে গম পোৱা যে ক'ভিড-19ত তুমি যেতিয়া কি চাইছা, যে ডাঙৰ মানুহ যিমান আছিল সিহঁতে কি লৈছে, ভেকচিন লৈছে। ভেকচিনত কি আছিল, তাতে ভাইৰাছ সোমাই দিছে আমাৰ বডিত। ঠিক আছে, কিয়নো সেইটো এটা নিষ্ক্ৰিয় ভাইৰাছ আছিল বা মৰা অৱস্থা বুলিয়ে ক'ব পাৰা, তেনেকুৱা আছিল। সেইটো কি কৰিছে, আমাৰ বডিত গৈ কেনে আমাৰ বডিত ই এণ্টিবডি বা প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰিছে। তাৰ বাবে কেতিয়াবা কি হয়, কিছুমান মানুহৰ জ্বৰো হৈছিল। তুমি ঘৰত হয়তো তোমাৰ মা দেউতাকক সুধিব পাৰা, কিছুমান মানুহৰ জ্বৰ হৈছিল,
কাৰণ জ্বৰ হোৱাৰ পিছত সেই জ্বৰটো ভাল হৈ যায় আকৌ ভাল হোৱাৰ লগে লগে কি হয় মানুহৰ ক্ষমতাটো আকৌ বাঢ়ি যায় সেইটো হৈছে এণ্টিবডিৰ কাম সেইটো হৈছে কি আমাৰ এই অসংক্ৰামকৰণ বুলি কয় যাক আমি ভেকচিনেশ্যন বুলিও কয় তোমালোকৰ অঞ্চলৰ স্বাস্থ্যৰ বাবে তো তোমালোকৰ অঞ্চলৰ স্বাস্থ্য কেন্দ্ৰত অসংক্ৰামকৰণৰ কি ব্যৱস্থা আছে তোমালোকৰ অঞ্চলত কি ৰোগৰ প্ৰভূত বেছি স্বাস্থ্যকৰ্মত যক্ষ্মা মানে টিভি পলিঅ' ডিপথেৰিয়া ধনুষ্টংকাৰ সৰুৱাই সুপিকা আদি বেমাৰৰ বাবে টীকাকৰণৰ ব্যৱস্থা আছে এই টীকাকৰণ জন্মৰ পৰা 10-15 বছৰ বয়সলৈকে দিয়া হয় যে পলিঅ' ডিপথেৰিয়া সুপিকা আদি বেমাৰ প্ৰভূত বেছি তোমালোকে পলিঅ' ভেকচিন খাইছা দুটোপালকে যে খুৱাই দিয়ে তো সেইটো বস্তু এটা আমাৰ তাতে পলিঅ' ভাইৰাছ সোমাই দিয়ে যাতে আমাৰ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি পায় এতিয়া চাম আমি অনুশীলনীৰ প্ৰশ্ন তো অনুশীলনীৰ যিকেইটা প্ৰশ্ন আছে গোটেইখিনি আমি এটা এটা আলোচনা কৰিম তাৰ আগতে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা লগতে বেল আইকনটো দবাই ল'বা ঠিক আছে এতিয়া চোৱা ইয়াতে কি আছে যে যোৱা এবছৰ ধৰি কিমানবাৰ তুমি অসুস্থ হৈছা সেই বেমাৰবোৰ কি আছে লিখা ঠিক আছে তো দুবাৰ পানী লগা ডায়েৰিয়া আক্ৰান্ত হোৱা গৈছিল তো তুমি এনেকুৱা তোমাৰ নিজৰ মতে লিখিব পাৰা আৰু ইয়াৰ বাবে তুমি কি কৰিব লাগিব পানী উতলাই খাব লাগে ৰোগ আক্ৰান্ত ৰোগীৰ পৰা দূৰত থাকিব লাগে পুষ্টিকৰ খাদ্য খোৱা উচিত পৰিৱেশৰ চাফ চিকুণকৈ ৰখাব লাগে অলাগতিয়াল পদাৰ্থসমূহত গাঁত পুতিব লাগে ওকে তাৰপিছত চোৱা কি আছে এজন চিকিৎসক নাৰ্ছ স্বাস্থ্যকৰ্মীয়ে আন মানুহৰ তুলনাত অসুস্থ মানুহৰ লগত বেছিকৈ মিলা মিছা কৰি থাকে নিজকে তেওঁ কেনেকৈ ৰোগৰ পৰা পৰিহাৰ কৰি পাইছে এইটো হয় যে ডক্টৰ নাৰ্ছ বা স্বাস্থ্যকৰ্মীসকলে কি থাকে ৰেগুলাৰ বেমাৰী মানুহৰ লগত থাকে কিন্তু তথাপি সিহঁতে মানে কেনেকৈ জীয়াই আছে সিহঁতৰ বেমাৰ হোৱা নাই কিয় তো চোৱা যে সংক্ৰামক ৰোগৰ পৰা পৰিহাৰ পাবলৈ তলত দিয়া ব্যৱস্থাসমূহ অৱলম্বন কৰা হয় যিবোৰ এজনৰ পৰা দ্বিতীয়জনলৈ বিয়পে সেইবোৰৰ কাৰণে কি কৰে টীকাকৰণ কৰা হয় সংক্ৰামৰ পৰা সাৱধানতা অৱলম্বন কৰা হয় হাতত গ্লভছ মুখত মাস্ক পিন্ধা হয় হস্পিটেলত পৃথক কাপড় পৰিধান কৰা হয় হাত ভৰি বীজাণুনাশক দ্ৰব্যৰে পৰিষ্কাৰ কৰা হয় তো তোমালোকৰ অঞ্চলত সঘনাই হোৱা ৰোগৰসমূহৰ ওপৰত জৰীপ চলোৱা তোমালোকে এইটো খবৰ ল'ব পাৰা চাপ'জ ক'ভিড যেতিয়া আহিছিল আমি সবেই মাস্ক পিন্ধিছিলোঁ চেনিটাইজাৰ ইউজ কৰিছিলোঁ হয়নে নাই তেনেকুৱা কথাটো এতিয়া চোৱা নেক্সট কি আছে ৰোগসমূহ নিবাৰণৰ কাৰণে কৰ্তৃপক্ষলৈ 3টা পৰামৰ্শ আগবঢ়োৱা নাম্বাৰ 1ত কি আছে ডায়েৰিয়া দ্বিতীয়তে কি আছে কাহ আৰু পানী লগা জ্বৰ তৃতীয়তে কি আছে মেলেৰিয়া এতিয়া পৰামৰ্শ যে পৰিৱেশ পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰাখিব লাগে টীকাকৰণৰ ব্যৱস্থা কৰিব লাগে পৰিষ্কাৰ পানী খোৱা উচিত এতিয়া চোৱা 4 নম্বৰত কি হৈছে এটা শিশু এটাৰ পৰিচাৰ্যক অসুস্থতাৰ বিষয়ে একো ক'ব নোৱাৰে এনে ক্ষেত্ৰত তুমি কি সহায় কৰিবা যে শিশুটো অসুস্থ হৈছে কি কাৰণে অসুস্থ হৈছে অসুস্থতাৰ লক্ষণ হ'ল যে শিশুটো অবিৰতভাৱে কান্দি থাকিব শিশুটোৰ গা গৰম হ'ব চকুৰে পানী ওলাব পনীয়া শৌচ হ'ব কাহ বমি হ'ব এইটো কি কৰিব লাগিব যে ডক্টৰৰ ওচৰলৈ নি পৰামৰ্শ লোৱা উচিত ডক্টৰে বেমাৰৰ লক্ষণ জানি কিছু পৰীক্ষা কৰি দিব আৰু কি কাৰণে ৰোগ হৈছে জানিব পাৰিব আৰু সেইখিনি আমি তেতিয়া সাৱধানতা অৱলম্বন কৰিব লাগিব এতিয়া নাম্বাৰ 5ত কি কৈছে তলৰ কোনটো কাৰণত এজন ব্যক্তি বেছিকৈ বেমাৰত পৰিব যেতিয়া ব্যক্তিজন মেলেৰিয়া ৰোগৰ পৰা আৰোগ্য হৈছে এতিয়া চোৱা মেলেৰিয়া ৰোগত আক্ৰান্ত ব্যক্তি আৰোগ্য হোৱাৰ পিছত 4 দিনৰ বাবে লঘোণে থকা অৱস্থাত মাজু আইতাক আক্ৰান্ত ৰোগৰ পৰিচৰ্যা কৰিলে ব্যক্তিজন বেছিকৈ বেমাৰত আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে কাৰণ লঘোণে থকাৰ ফলত শৰীৰ দুৰ্বল হয় আৰু সহজে বেমাৰ আক্ৰমণ কৰিব পাৰে মানে লঘোণে থাকিব নালাগে তলৰ কোনটো কাৰণত তুমি বেমাৰত পৰিব পাৰা যেতিয়া তুমি পৰীক্ষাৰ কাৰণে বেছিকৈ অধ্যয়ন কৰা যেতিয়া তুমি বাছ আৰু ৰেলৰ দুদিন একেৰাহে যাত্ৰা কৰা যেতিয়া তোমাৰ সহপাঠী বন্ধুৱে হৰুৱাই ৰোগীত আক্ৰান্ত হয় তো চোৱা যেতিয়া তোমাৰ সহপাঠী ৰোগীয়ে হৰুৱাই ৰোগত আক্ৰান্ত হয় তেতিয়া বেমাৰত পৰাৰ সম্ভাৱনাটো বেছি কাৰণ হৰুৱাই সংক্ৰামক ৰোগ ওকে চ' আমি এইখিনি বুজি পালোঁ তো ইয়াৰ পিছত কেইটামান ইয়াতে আমাৰ প্ৰশ্ন আছে তোমালোকে চাব পাৰা স্ক্ৰীনশ্বট লৈ ল'ব পাৰা ঠিক আছে চ' আমি আকৌ লগ পাম পৰৱৰ্তী ভিডিঅ'ত ধন্যবাদ